নমস্কাৰ। অসমৰ ইতিহাসৰ 19 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামীক অসম কেশৰী উপাধিয়ে সম্বোধিত কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে অমিয় কুমাৰ দাস, বি দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, চি দিয়া আছে মুকুন্দ কাকতি আৰু ডি দিয়া আছে মণিৰাম দেৱান। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। 1963 চনত অসমৰ পৰা তলৰ কোনখন ৰাজ্য পৃথক কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে মণিপুৰ, বি দিয়া আছে মেঘালয়, চি দিয়া আছে মিজোৰাম আৰু ডি দিয়া আছে নাগালেণ্ড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। অসম ভাষা বিধেয়ক কোন চনত গৃহীত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 1960 চনত, বি দিয়া আছে 1955 চনত, চি দিয়া আছে 1948 চনত আৰু ডি দিয়া আছে 1942 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1960 চনত। গুৱাহাটী বিশ্ববিদ্যালয়খন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 1928 চনত, বি দিয়া আছে 1932 চনত, চি দিয়া আছে 1941 চনত আৰু ডি দিয়া আছে 1948 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে ডক্টৰ বাণীকান্ত কাকতি, বি দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ, চি দিয়া আছে তৰুণৰাম ফুকন আৰু ডি দিয়া আছে গোপীনাথ বৰদলৈ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 1979 চনত, বি দিয়া আছে 1981 চনত, চি দিয়া আছে 1982 চনত আৰু ডি দিয়া আছে 1985 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1979 চনত। অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 1972 চনত, বি দিয়া আছে 1975 চনত, চি দিয়া আছে 1982 চনত আৰু ডি দিয়া আছে 1985 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1985 চনত। 1926 চনত অসমত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু মহাসভাৰ মূল আয়োজকগৰাকীৰ নাম কি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে কৃষ্ণনাথ শৰ্মা, বি দিয়া আছে কমলা মিৰি, চি দিয়া আছে কলাই কোঁচ আৰু ডি দিয়া আছে কমলাকান্ত দাস। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণনাথ শৰ্মা। কোনগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আহোম ৰজা পুৰন্দৰ সিংহৰ আত্মবিশ্বাসী আৰু পৰামৰ্শদাতা আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে হেমচন্দ্ৰ বৰুৱা, বি দিয়া আছে দুতিৰাম বৰুৱা, চি দিয়া আছে হেম ভৰালী আৰু ডি দিয়া আছে আনন্দৰাম বৰুৱা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দুতিৰাম বৰুৱা। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসম আন্দোলনত খগেশ্বৰ তালুকদাৰ কোন ঠাইত শ্বহীদ হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে জয়সাগৰ, বি দিয়া আছে ঢেকীয়াজুলি, চি দিয়া আছে গহপুৰ আৰু ডি দিয়া আছে ভৱানীপুৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।